আমি খালি বিজেপিৰ পাৰ্টি নহয়, আমি দেখি আছোঁ পাব্লিকৰ ৰেছপন্স আগৰ পৰা বহুত ভাল আমি পাই আছোঁ। এইবাৰ লাগি আছে, মহিলা ওলাই আহিছে, ইউথ ওলাই আহিছে, আমাৰ যে পেৰেণ্ট বডি ওলাই আহিছে, চবে এটাই সপোন যে এইবাৰ আমি সিটটো জিকিব লাগে আৰু 5 বছৰৰ কাৰণে আমাৰ আত্মাতে এইটো হ'ব লাগে। এটাই আমাৰ মিটিঙত নহ'ব, আমি নিবিচাৰোঁ না। কোনো মাতি নুবুজে গগৈয়ে, গৌৰৱ গগৈ পলিটিকেল মাতটো বুজিব লাগে না। খালি পাৰ্লিমেণ্টত ভাষণ দিলে হ'ব নেকি? মইতো পাৰ্লিমেণ্টত ভাষণ দিছোঁ, কালি মই গ'লে ময়ো দি দিম ইনশাআল্লাহ ভাষণ। ইয়াত কি হৈ আছে, মই কি অফাৰ দিছোঁ? মই কৈছোঁ লাগিলে আপোনালোকে লৈ লওক, আমি নিজক চেছ কৰি দিম, তথাপি আপোনালোকে মিনিষ্ট্ৰী দিয়ক, গেৰেণ্টি দিয়ক আপোনালোকে বিজেপিৰ সামনে মিনিষ্ট্ৰী দেখা পঢ়া দিয়ক, ৰাহুল গান্ধী যে দিয়ক, এই কৈ আছে মিত্ৰতাৰ কথা, এলায়েন্স নকৰোঁ। হোৱাট ইজ দ্য মিনিং অফ এলায়েন্স? জাত দেৰি এলায়েন্স শুনতো, আমিও কৈ আছোঁ শুন। কেনে বিজেপিয়ে হেমন্ত বিশ্ব শৰ্মা আমাক কয় আমি বিজেপিৰ এজেণ্ট, মই দেখি আছোঁ সেইসকলো এজেণ্ট, গৌৰৱ গগৈ নিজে 1 নম্বৰ এজেণ্ট, বিজেপিৰ এজেণ্ট। নহ'লে দুইজনে আমি মিলিম, এই ফৰ্মুলাই হ'ব, হোৱাৰ পিছত কিমান চিট জিকিব, তেখেত কিমান জিকিব, সপোন দেখি আছে। পলিটিক্সত আমি প্ৰেক্টিকেল হ'ব লাগে, অলপ হিচাপ কৰক না কিমান চিট পাব, তাৰপিছত কওক এলায়েন্স নালাগে। আমাৰতো নালাগে, আমিও নালাগে। আৰে নহ'ব ৰে ভাই, আমিও নিবিচাৰোঁ না, আমিও নিবিচাৰোঁ। আমি অন্য এটা ফৰ্মুলা দিছোঁ, এই ফৰ্মুলা যদি বুজাতে বুজিব। আমি কৈছোঁ ওৱান ৱে আপোনালোকে লৈ যাওক, ওৱান চাইডেড, আমি আমাৰ দোকান বন্ধ কৰি দিম, তথাপিও তোমালোকে জিকিয়ে দেখাও, জিকি দেখাও। নোৱাৰিব, জানে নোৱাৰিব। এইটো এলায়েন্সৰ কথা কৈ আছে। আমি মুৰ্গীৰ কথা মাতি আছোঁ, তেখেতৰ কাউৱাৰ কথা মাতি আছে। অখিল গগৈয়ে গালি দিব, তাৰ যেটা যাৰ মনত থাকে, যে শিক্ষা পাইছে সৰুতাকৰ পৰা, গালি শিক্ষা পাইছে, গালি দিব। আমি সি গালি দিব, আমি ফুল দিম, সি গালি দিব, আমাৰ ভাল দিম। আমাৰ এইটো নেচাৰত নহয়, তাৰ নেচাৰত কোন মাটিৰ পৰা আহিছে সেইটোৱেই দিব। আমিতো ভাল কোনো আশা কৰিব নোৱাৰোঁ, আমি তাৰ ওপৰত কোনো মন্তব্য নকৰোঁ। সেইটোৰ ওপৰত কংগ্ৰেছে কি ক'ব কওক, আমিতো কৰি আছোঁ কাম, চব জেগাত যিমান পাৰোঁ কৰি আছোঁ, ইয়াৰলৈকে দিল্লীলৈকে চিঞৰি আছোঁ। আমি ইলেকশ্যনৰ বাদে আমি গৈ ৰিলিফ দি আছোঁ। কংগ্ৰেছে মাতি নামাতে, কংগ্ৰেছৰ লিডাৰ যে MP বনাই দিল্লীত পঠাইছে, তেখেতে মাজে মিডিয়া খুজিছিল আপুনি এক কথা নামাতে, বোলে আমাৰ ওপৰৰ পৰা অৰ্ডাৰ নাই, মুছলমানৰ মাত ভোট লাগে, মাত মাতিব নালাগে। এটি সকলৰ নীতি। আহিব পাৰে, কংগ্ৰেছৰ আহিব পাৰে, দিন আহি আছে, ৱেডাৰ আহি আছে, ঠাণ্ডাৰ মৌচুমত ঠাণ্ডা আহিব, গৰমৰ মৌচুমত ইলেকশ্যনৰ এইফালৰ পৰা সেইফালে জাম্প মাৰা, এইটো হ'বই হ'ব। আমাৰ পাৰ্টিতো আহিব, হ'ব পাৰে।